বন্ধুসকল, আজি বিশ্ব ব্ৰেইলি দিৱস। আজি বিশ্ব ব্ৰেইলি দিৱসত মই আজি গৈ আছোঁ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ। সেইটো অনুষ্ঠান বিশ্ব ব্ৰেইলি দিৱসৰ এটা অনুষ্ঠান, আৰু তাত আজি লগ পাম বহুকেইজন বিশেষভাৱে সক্ষম শিশু, বহুকেইগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীক, আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ অন্যান্য প্ৰতিভাৰ লগত আজি আপোনালোকক চিনাকি কৰি দিম। আৰু বিশ্ব ব্ৰেইলি দিৱসৰ সম্পৰ্কেও আজিৰ ভিডিঅ'টোত মই অৱগত কৰিম। যিয়ে নহওক, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। বন্ধুসকল, ইতিমধ্যে মই সোমাই আহি মই বিদ্যালয়ৰ ভিতৰত সোমালোঁ। এখন হাঁহচৰা মজলীয়া বিদ্যালয়, আৰু হাঁহচৰা মজলীয়া বিদ্যালয়লৈ আহি মই আজি ব্ৰেইলি দিৱসৰ জড়িত হৈ পৰিম। ব্ৰেইলি দিৱসত আচলতে ব্ৰেইলি দিৱস বুলি কোৱা হৈছে যদিও ইয়াত আজি বিশেষভাৱে সক্ষম শিশুসকলৰ লগত এই অনুষ্ঠানটো সম্পূৰ্ণ হ'ব। তাৰ আগতে লুইচ ব্ৰেইলিৰ বিষয়ে আমি প্ৰত্যেকে জানো যে ফ্ৰান্সৰ এগৰাকী ব্যক্তি, আৱিষ্কাৰক, ফৰাচী এগৰাকী আৱিষ্কাৰক, এগৰাকী শিক্ষাবিদ। আচলতে সৰুতেই প্ৰায় 3 বছৰ বয়সতেই তেখেতৰ দেউতাকৰ যি কাৰখানাত কাম কৰি থাকোঁতে এটা চকুত আঘাত পাইছিলে, আৰু সেই চকুটোত আঘাত পোৱাৰ পাছত লাহে লাহে সেই চকুৰ পৰা আনটো চকুলৈ সেই আঘাতৰ যিটো প্ৰতিক্ৰিয়া হৈছিলে, এই দুইটা চকুতে সেই আঘাতে ক্ৰিয়া কৰি এসময়ত তেওঁ অন্ধ হৈ গৈছিলে। আৰু অন্ধ হৈ যোৱাৰ পাছত তেওঁ অন্ধ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিলে, আৰু অন্ধ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাত প্ৰায় 15 বছৰ বয়সত তেখেতে অন্ধ মানুহে লিখিব পৰা এক ব্যৱস্থাৰ আৱিষ্কাৰ কৰিছিলে। কিন্তু সেই আৱিষ্কাৰ তেওঁৰ সেই সময়ত তেওঁ জীৱিত কালত প্ৰচাৰ হোৱা নাছিলে। তো কি হৈছিলে, তেওঁ মাত্ৰ 43 বছৰ, 1809 চনৰ তেওঁৰ 4 জানুৱাৰীত জন্ম হৈছিলে, অৰ্থাৎ আজিৰ দিনটোত জন্ম হৈছিলে। আৰু তাৰ 1852 চনৰ 6 জানুৱাৰীত তেওঁৰ মৃত্যু হৈছিলে। প্ৰায় 43 বছৰ দিন তেওঁ জীয়াই আছিলে। 43 বছৰ দিনত 15 বছৰ বয়সতে তেওঁ এই পদ্ধতিটো, যিটো অন্ধ মানুহে পঢ়িব পৰা যিটো পদ্ধতি, সেই পদ্ধতিটো তেওঁ আৱিষ্কাৰ কৰিছিলে। কিন্তু তেওঁৰ সেই আৱিষ্কাৰ প্ৰচাৰ হোৱা নাছিলে। পিছত তেওঁৰ মৃত্যুৰ প্ৰায় 16 বছৰ পাছত এই পদ্ধতিটো মানুহৰ চক্ষুলৈ আহিছিলে। তাৰপিছত বিশ্বত প্ৰচাৰ হৈছিলে এই বিশেষ পদ্ধতিটো, আৰু সেই পদ্ধতিটোকে যিহেতু লুইচ ব্ৰেইলিয়ে সেই পদ্ধতিটো আৱিষ্কাৰ কৰাৰ কাৰণে সেই পদ্ধতিটো আমি ব্ৰেইলি পদ্ধতি বুলি জানো। মাত্ৰ 6টা ডটেৰে গোটেই চিহ্ন সংকেত, প্ৰায় 60টা বৰ্ণ বা শব্দ বা সংখ্যাৰ এক লিপি তেওঁ গঢ়ি তুলিছিলে। এইখিনি কথা হ'ল লুইচ ব্ৰেইলিৰ ওপৰত কথা। আৰু আজি লুইচ ব্ৰেইলিৰ জন্মদিন 4 জানুৱাৰী, সেইকাৰণে আজি লুইচ ব্ৰেইলি দিৱস সমগ্ৰ বিশ্বত আয়োজন হৈছে। এইখিনি কথা আপোনালোকক জনালোঁ। আৰু আজি অনুষ্ঠানটো আচলতে ইয়াত মই আহি দেখিলোঁ যে ইয়াত অন্ধ শিশু নাই, দৃষ্টিশক্তিৰ ক্ষেত্ৰত বিশেষ সক্ষম শিশু নাই। ইয়াত আছে অন্যান্য বিশেষভাৱে সক্ষম একাংশ শিশু। সেই শিশুসকলৰ প্ৰতিভাৰ লগত চিনাকি কৰি দিবৰ কাৰণে, সেই শিশুসকলৰ প্ৰতিভাসমূহ আপোনালোকৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে, তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজি মই দেখিলোঁ এতিয়া ইয়াত আছে সমগ্ৰ শিক্ষা অভিযানৰ শিৱসাগৰ জিলাৰ যিগৰাকী আঁচনি বিষয়া দীপক বৰা ডাঙৰীয়া আছে। ইয়াত দেখিলোঁ বিশিষ্ট নিবন্ধকাৰ শিক্ষক
শামছুল বাৰিক আছে, শিক্ষাবিদ ছাজাদুল কৰিম আছে। আচলতে এই অনুষ্ঠানটো আয়োজন কৰিছে খেলুৱা শিক্ষাখণ্ডই, খেলুৱা প্ৰাথমিক শিক্ষাখণ্ডই এই অনুষ্ঠানটো আয়োজন কৰিছে। আৰু খেলুৱা প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া সত্যজিৎ কৰৰ মানে নেতৃত্বত আৰু তেখেতৰ পৰামৰ্শ মতে এই অনুষ্ঠানটো সুন্দৰকৈ সৌৰভ বৰুৱা, ডক্টৰ চন্দন গুপ্তা এওঁলোকে খুব সুন্দৰকৈ আয়োজন কৰিছে। আৰু অনুষ্ঠানটোৰ লগত মই জড়িত হ'বলগীয়া হয়। মই প্ৰায় এই অনুষ্ঠান মই বিশেষভাৱে সক্ষম যিসকল শিশু তেওঁলোকৰ কাষলৈ যিকোনো মুহূৰ্তত যিকোনো অনুষ্ঠানত যদি মোক নিমন্ত্ৰণ কৰে মই সকলো কাম বাদ দি এই শিশুসকলৰ কাষলৈ সদায় আহোঁ। আৰু সেইকাৰণে এই শিশুসকলৰ লগত মোৰ এক আত্মীয়তা গঢ়ি উঠিছে। আৰু সেই আত্মীয়তাকে মই আজি আপোনালোকৰ সন্মুখলৈ লৈ যাব বিচাৰিছোঁ। আচলতে এই শিশুসকলক আমি সদায় তেওঁলোকক উৎসাহিত কৰি যাব লাগে, তেওঁলোকক মৰম কৰিব লাগে, আমি তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰিব লাগে। আচলতে আমি বিশেষভাৱে সক্ষমসকলক এই পুতৌ কৰিবলৈ বা পুতৌ কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁলোকক মাত্ৰ সহযোগিতা, তেওঁলোকক হাতত ধৰি মাত্ৰ তেওঁলোকক সহযোগিতা দিব লাগে, সাহস দিব লাগে, প্ৰেৰণা দিব লাগে। সেই প্ৰেৰণাৰ মাজেৰে তেওঁলোকে নিজক জীয়াই থকাৰ সম্বল, নিজৰ জীৱনক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব পৰা, নিজৰ জীৱনটোক আগুৱাই নিব পৰাকৈ তেওঁলোকে নিজক গঢ়িব পাৰিব। আহক আমি অনুষ্ঠানটোৰ ভিতৰলৈ সোমাই যাওঁ। অনুষ্ঠানত কি কি হৈছে, অনুষ্ঠানৰ লগত মই কেনেকৈ জড়িত হৈ আছোঁ, মই সেইখিনি আচলতে মই গৌৰৱ কৰোঁ। এই শিশুসকলৰ লগত মই থাকিবলৈ পাই মই নিজকে গৌৰৱ কৰোঁ। আৰু মই সেই কথাখিনি আপোনালোকৰ মাজলৈ কঢ়িয়াই লৈ আহিবলৈ এই ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ। ব'লক আমি ভিতৰলৈ যাওঁ, অনুষ্ঠানটো কেনেকৈ আৰম্ভ হৈছে। সোমাই দিয়ক। আমি পাইছোঁ আৰু ইছানপাৰ বিশেষভাৱে সন্মানৰ ব্যক্তিৰ নাম মই প্ৰথমতে নাম ল'ব খুজিম লুই ব্ৰেইল। ফ্ৰান্সৰ এইগৰাকী ব্যক্তিৰ নামেৰে আজি আন্তৰ্জাতিক ব্ৰেইল দিৱস। লুই ব্ৰেইলৰ কথা অলপ কৈ ল'লে ভাল লাগিব চাগে আমাৰ সকলোৰে। ফ্ৰান্সত জন্ম হৈছিল লুই ব্ৰেইল, যি সময়ত তেওঁ বিশেষভাৱে সক্ষম ব্যক্তিৰ কাৰণে বা ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা বৈজ্ঞানিক পদ্ধতি আৱিষ্কাৰ কৰিছিল, যি পদ্ধতিৰ যোগেদি বিশেষভাৱে সক্ষম ব্যক্তিসকলে লিখিব পাৰে, পঢ়িব পাৰে। চিনৰ যোগেদি শিক্ষা গ্ৰহণ কৰা হয়। আৰু আমাৰ এই সুযোগতে মোৰ মাইক্ৰফোনটো ছাৰলৈ আগবঢ়াই দিছোঁ। আজি এই মহান ব্যক্তিজনৰ সোঁৱৰণত ছাৰে দুআষাৰ ক'ব। শুভ দিনত আমাৰ অসম সৰ্বশিক্ষা অভিযান মিছন তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে মই যেতিয়া উপস্থিত হৈছোঁহি আমাৰ শামছুল বাৰিক ছাৰে ইমান ধুনীয়াকৈ আপোনালোকৰ আগত ডিজেবিলিটি সম্পৰ্কে বা আমাৰ জেনেৰেল চাইল্ডৰ সম্পৰ্কে যেনেধৰণে ধুনীয়াকৈ ক'লে, আৰু মই ক'ব লাগিব বুলি ভবা নাই। মই এইটো কাৰণেই কৈছোঁ যে তেখেতে মই প্ৰথম মৰমেৰে আহোঁ। আমাৰ চৰকাৰী শিক্ষাগুৰুসকল বহি আছে, মাত্ৰ আমাৰ এইটো এটা অৱস্থা। ভূপেন হাজৰিকাই এটা কথা কৈছে নহয়, কি কৈছে বাৰু? দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে কাষত
তুমি হেৰুৱাবানো কি আমি যদি আমাৰ সাহত যদি কোনোবা আগবাঢ়ি যাব পাৰে আমি কি হেৰুৱাম আমি সেইকাৰণে এওঁলোকক সদায় সহায় কৰিব কোনেও ভূতও কৰিব মৰম কৰিব নালাগে সহায় কৰিব লাগে তেওঁলোকৰ প্ৰতিভা আছে ওলাই যাবলৈ সুবিধা ইতিবাচকভাৱে আৰম্ভ কৰোঁ মই ঢোল এটা দেখিছে ঢোল কোনে বজাব ঢোল কোনে বজাব ঢোল লৈ আহিব লাগে আৰু মোৰ ওচৰলৈ আহিব লাগে ঢোল লৈ শাল কোনে বজাব ঢোল তাল নাচিব নহয় কোনোবাই নহয় বন্ধুসকল ইয়াত যে নাচি আছে এই দুগৰাকী নাচনীৰ ভিতৰত এগৰাকীয়ে কথা ক'ব নোৱাৰে কথা ভালকৈ ক'ব নোৱাৰে কথাবিলাক ভালকৈ মুখত নুফুটে আৰু সেয়া হৈছে তেওঁ তথাপিও তেওঁ ইমান সুন্দৰকৈ নাচি আছে আৰু তেওঁক দেখিলে আপুনি ক'ব নোৱাৰে যে তেওঁ নাচিব মানে কথা ক'ব নোৱাৰে এই ডাঙৰগৰাকী নহয় যিগৰাকী পিছত সৰু নাচনী নাচি আছে সেই নাচনীগৰাকীয়ে কথা ভালকৈ ক'ব নোৱাৰে তেওঁৰ স্পষ্ট নহয় মুখৰ পৰা শব্দবিলাক নোলায় শব্দ চিলেবুল আছে সেইবোৰ যদি উচ্চাৰণ কৰে তেতিয়া মানে তাই পাৰিব অলপ এক্সাৰচাইজ কৰিব লাগিব কিন্তু প্ৰথম ডাঙৰ কথা কি তাই কিন্তু ভয়টো আঁতৰাব লাগিব কথা ক'বলৈ আমি বাধ্য কৰাব লাগিব মেইন কথা তাইৰ লগত আপুনি চাওক তাই যিকোনো প্ৰকাৰে কথা ক'ব আপুনি আৰু তাই যিবিলাক কথা উচ্চাৰণ হয় সেই কথাবিলাক তাই কোৱাই থাকিব তা পা মা এই শব্দবিলাক তা বাই বাই এই শব্দবিলাক কোৱাই থাকিব ৰ এনেকুৱা ৰটো খুব উচ্চাৰণ কৰে জিভাখন দিয়ে কঁপিব এই এনেকৈ তাৰমানে এই কামবিলাক কৰি থাকিলে হ'ব কি তাই লাহে লাহে কথা ক'বলৈ আৰম্ভ কৰিব খালি ভয়টো ভাঙিব লাগিব কথা পাতিবলৈ দিব তাইক আৰু কাৰো আগত প্ৰকাশ নকৰিব যে মুখৰে কথা ক'ব নোৱাৰে বা তাইৰ কথাবিলাক স্পষ্ট নহয় বুলি তাইৰ সন্মুখত কাৰো আগত নক'ব তাইৰ সন্মুখত যদি আপুনি কাৰোবাৰ আগত কৈ দিয়ে তাই তেতিয়া হীনমান্যতাত ভুগিব আৰু তেতিয়াই তাই কৰিব কি কথা ক'বলৈ হেৰি নহ'ব বুজি পালেনে মোক যদি কৈ দিয়ে এই মানুহটোৱে আমুকটো কৰিব নোৱাৰে মই তেতিয়া আপোনাৰ আগত ক'ব বিহাৰৰ বিহালী বিলাহী কোৱা কোৱা বিহাৰৰ বিহালী বিলাহী তুমি পাৰিবা কৈ চোৱাচোন বিহাৰৰ বিহাৰী আকৌ কৈ থাকিবা খৰকৈ ক'ব লাগিব বিহাৰৰ বিহালী বিলাহী তাৰ মানে যে বুজি পালানে আমিও অক্ষম আমিও নোৱাৰোঁ কথা ক'ব কিছুমান কথা আমাৰ মুখতো নুফুটে হা বাঁহৰ নালৰ লাহনি নে নাহৰ নালৰ নাহনি কোৱা বাঁহৰ নালৰ লাহনি নে নাহৰ নালৰ লাহনি কোৱা বাঁহৰ নালৰ নাহনি নে নাহৰ নালৰ নাহনি কোৱা বাঁহৰ নাহৰ এইবিলাক যিবিলাক শব্দ এই শব্দবিলাক আমিও কেতিয়াবা উচ্চাৰণ কৰিব নোৱাৰোঁ আমাৰ মুখতো কেতিয়াবা শব্দ কিছুমান উচ্চাৰণ নহয় আৰু সেইকাৰণে এওঁলোকক আমি কোনেও নেহাঁহো কাৰণ মই নোৱাৰোঁ ন গম পালা তুমি নিজে গম পালা তুমি নোৱাৰোঁ বিহাৰী
আত্মসাৎ কৰোঁ। এই কিবা অসুবিধা দেখিলে নৃত্যটো তোমালোকে ধুনীয়া ভাল নাচিছে নে বেয়া নাচিছে? চবে একেলগে চিঞৰি ক'ব লাগিব। ভাল নাচিছে চবে হাত চাপৰি বজাব লাগিব। এই যে ছায়ামণিৰ নৃত্যটো তোমালোকে ইমান সময় মনে মনে চাই থাকিলা, তাৰমানে তেওঁ দুইখন হাত থকা মানুহে যেনেকৈ নাচে তেনেকৈ নাচিব, তেনেকৈ নাচিব পাৰে। এই ছায়ামণি মই পেহীয়ে শিকাই হয়নে? কথাবিলাক ডাঙৰ ডাঙৰ ক'ব লাগিব। কোনে শিকাই পেহী নামটো কৈ দিয়া। বৰ্ণালী চেতিয়া। তেওঁ পেহীয়ে খুব কম বিহু নাচে নেকি? নিমাইজান হুঁচৰি দলত আছিলে নেকি বাৰু? নিমাইজান হুঁচৰি দলত আছিলে বৰ্ণালী চেতিয়া। তাৰপিছত বৰ্ণালী এই ছায়ামণি নৃত্য মই আজিলৈকে তিনিবাৰ খুব ভালকৈ দেখিছোঁ। এদিন এখন জাতীয় পতাকা লৈ কিবা লৈ শিৱসাগৰত নাচিছিলে, মই তাত মই আছিলোঁ। সেইদিনাখন শুকতীয়া দিন দেখিলোঁ। মই মনত পৰিছে মোৰ নেমুগুৰিটো মই দেখিছোঁ, এই নৃত্য ইয়াত দেখিছোঁ। একেটা নৃত্য কিন্তু নচা নাই, সদায় বেলেগ বেলেগ নৃত্য নাচি আছে। এই যে অনুশীলন কৰিব, তাৰি যে মনত প্ৰবল ইচ্ছা শক্তি আছে। জীৱনত মানুহে সফল হ'বলৈ মানুহক লাগে প্ৰবল ইচ্ছা শক্তি। এই ইচ্ছা শক্তিটোৱে মানুহক কি কৰে, মই পাৰিম। প্ৰিন্সি গগৈৰ নাম শুনিছা নহয়? শুনিছা নাই? কোনে কোনে শুনিছা? প্ৰিন্সি গগৈৰ নাম কোনে কোনে শুনিছা? ক্লাছ 8ৰ ল'ৰা কোন আছে? প্ৰিন্সি গগৈৰ নাম শুনিছা? প্ৰত্যাহ্বান নামৰ লেচনটো আছে নহয়? প্ৰত্যাহ্বান লেচনটোত প্ৰিন্সি গগৈ নাম আছে। প্ৰিন্সি গগৈ ঘৰ সোণাৰীত। প্ৰিন্সি গগৈ দুয়োখন হাত নাই। প্ৰিন্সি গগৈ দুয়োখন হাত নাই। প্ৰিন্সি গগৈ কিন্তু এটা চাকৰি কৰে, হাত দুখন ইয়াতে থাকে। সেই প্ৰিন্সি গগৈয়ে ভৰিৰে লিখিব পাৰে, ভৰিৰে ছবি আঁকিব পাৰে। সেই প্ৰিন্সি গগৈয়ে এতিয়া গুৱাহাটীৰ নেম কেয়াৰ হস্পিটেলৰ ৰিচিপশ্যনিষ্ট হিচাপে কাম কৰিছে। আৰু তেওঁ ইমানেই প্ৰতিভা আছে যে আমি তেওঁৰ বিষয়ে পাঠ্যপুথিত পঢ়িবলৈ পাব লাগিব। প্ৰিন্সি গগৈৰ বিষয়ে পাঠ্যপুথিত লিখা হৈছে, তাৰমানে কি? তেওঁ প্ৰতিভাৰ অধিকাৰী। ছায়ামণিৰ দুইখন হাতে আছে, অকণমান সৰু, কিন্তু তাই এদিন চাবা এই ছায়ামণিও প্ৰিন্সিৰ নিচিনাকৈ আগবাঢ়ি গৈ থাকিব নৃত্য জগতখনত। যোৱা ছায়ামণিৰ গ'লে কমকৈ শুনে। তাৰ কাৰণেতো ইতিমধ্যে দিয়া হৈছে। এই মেচিন ব্যৱহাৰ কৰিলে শুনিবকে শুনেনে? অঁ ঠিক আছে। মোৰ নামটো কি হয়? এই মোৰ নামটো লাগে। মোৰ নামটো জানা নাই? কি কয়? আজি মোৰ নামটো মনত ৰাখিব নাই? মোৰ নামটো হৈছে প্ৰণৱজ্যোতি দত্ত। ডক্টৰ কি নাম আকৌ কোৱা? ডক্টৰ। ঠিক আছে, তুমি এতিয়া কি গানটো গাবা আজি? ঠিক আছে। নমস্কাৰ, মোৰ নাম শ্ৰী অংগৰাজ দাস। মই ভূপেন হাজৰিকা আইটোৰ কিহে পুজিমে গানটো গাওঁ। আইটোৰ কিহেৰে পুজিমে, আইটোৰ চৰণে দুখানি, আয়ৈ কিহেৰে পুজিমে তো, আয়ৈ জিৰণি পুজিমে তো, আইটোৰ মৰমে গুণাতে, আই মই জনমে নবীন, আয়ৈ কিহেৰে পুজিমে ধাত, আয়ৈ জিৰণি পুজিমে ধাত।
ধাৰ আই অ আই মই ধৰি আছো এই মোৰ লগত এনেকৈ থাকে একো নাই দিগদাৰ নাই হয় নাই ভালকৈ চকুৰে নমনে কিন্তু এই গীতটো ভূপেন হাজৰিকাৰ এটা গীত পাৰ্বতী প্ৰসাদ বৰুৱা লিখা এই গীতটো পঢ়িব পৰা নাই তুমি কেনেকৈ গীতবোৰ শিকা মোবাইল পৰা শিকিছ মোবাইলত শুনি শুনি সি গীতবোৰ শিকিছে মুখস্থ আছে তাৰ মুখস্থ হয় পাৰৰ পাখিত কাটি দিলেও মুখস্থ আছে হয় নাই সেইটো মুখস্থ আছে এই গীতবিলাক এনেকৈ মুখস্থ তাৰমানে তেওঁক ভগৱানে এটা শক্তি দিছে সেইটো হ'ল কি তেওঁৰ স্মৃতি শক্তিটো আমাতকৈ প্ৰখৰ মস্ত মোৰ নামটি অংগাকা অকণমানে গাব লাগিব মই হকে কণ্ঠ এটি গীত গাম পাৰৰ পাখিত কাঠি দিন শুনাম চিঠিখনে জনমুনি জগতখন বিহৰু নগৰনি পাৰৰ পাখিত কাঠি দিন শুনাম চিঠিখনে জনমুনি জগতখন বিহৰু নগৰনি দুৰ্বল মানুহে যদি জীৱৰ যোগাল নদী তাৰ হ'ল তোমাৰ হাহাকাৰ তুমি হেৰুৱাবা নেকি মানুহ যদি হে নহয় মানুহ জালম কাহানিও নহয় মানুহ যদি জালম কাহানি বা হয় মানুহ ৰাস্তাও কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ লালে মুকলি কৰি দিব তই খোজকাঢ়ি পৰিবি ক'ৰবাত তই কিবা কৰিবি তেতিয়াহ'লে এই সদায় আপুনিতো সদায় জীয়াই নাথাকে মইতো জীয়াই নাথাকোঁ সেইবোৰ এৰি থৈ যাওঁ আমিতো সিহঁতক এৰি থৈ যাম কাৰ হাতত এৰি থৈ যাম নিজৰ ভৰিৰ ওপৰত থিয় কৰিবলৈ সিহঁতক শিকিবলৈ দিব লাগিব কাৰণ ই সম্পূৰ্ণ সুস্থই প্ৰায় হয় অকণমান সেই যিখিনি কাম সেইখিনি আপুনি মানসিক খাদ্য বেছি দিয়ক তাৰ লগত মানসিক খাদ্য বেছি দিয়ক তাক খুব বেছি দুটাও নকৰিব মৰম কৰক দুটাও নকৰিব আৰু তাক মানুহলৈ ভয় যে মানুহৰ প্ৰতি ভয় ভাৱটো আঁতৰাই দিব সেইখিনি কৰিছোঁ আপোনালোকক আকৌ মই আগফালে আকৌ গান গাব লাগিব আমাৰ এই দুগৰাকী ছাত্ৰ ছাত্ৰী আমাৰ তেওঁলোকৰ প্ৰতিভা দেখি মনবিলাক সঁচাকৈ আনন্দিত হৈছে সেয়েহে আমাৰ বিদ্যালয়ৰ পৰা তেখেতলোকলৈ যি উপহাৰ সুন্দৰ উপহাৰ জানিছোঁ প্ৰথমতে মই দীপক বুঢ়াগোহাঁই চাই মেলি হাত চাপৰি নাই যে তাৰপিছতে আমাৰ ধনু গোহাঁই আহিব অংগৰা হওক ভাতৃ-ভণ্টীসকল আৰু এই বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকল বিশ্ব বিহেল দিৱসৰ বাবে ওলাবৰ সময় হৈছে লুইছ ব্ৰেইলি যিজন মহান ব্যক্তি তেখেতে বন্ধুসকল ইমান সময় আপোনালোকে মই আজি যি সকল শিশুৰ কাষলৈ আপোনালোকক লৈ গৈছিলোঁ সেই শিশুসকলক ইতিমধ্যে আপোনালোকে দেখিলে আৰু শিশুসকলৰ প্ৰতিভাও নিশ্চয় দেখিলে আপোনালোকে এই শিশুসকলেই যদিও তেওঁলোক শাৰীৰিকভাৱে বাধাগ্ৰস্ত তথাপিও তেওঁলোক কিন্তু বিশেষভাৱে সক্ষম এই বিশেষভাৱে সক্ষম শিশুসকলক মাত্ৰ আমি দিব লাগে উৎসাহ আমি আগবঢ়াব লাগে সহযোগিতা তেওঁলোকৰ নিজস্ব প্ৰতিভা আছে আৰু সেই নিজস্ব প্ৰতিভাই তেওঁলোক আগবাঢ়ি যাব এই কথাখিনি কৈ
আমি নিশ্চয় প্ৰত্যেকে জানো, আমি হেলেন কিলাৰৰ কথা জানো, আমি ষ্টিফেন হকিন্সৰ কথা জানো, আমি জুলি বৰুৱাৰ কথা জানো, প্ৰিন্সি গগৈৰ কথা জানো, বিভিন্নজন ব্যক্তি যি লুইচ ব্ৰেইলি যাৰ দিৱস আছিলে তেওঁৰ কথা জানো। এই গোটেইবিলাক মানুহ বিশেষভাৱে সক্ষম আৰু তেওঁলোক বিশ্ববিখ্যাত। তাৰে একাংশ এতিয়া অসম বিখ্যাত। আজি প্ৰিন্সিয়ে নিজকে আত্মসংস্থাপিত কৰিব পাৰিছে। জুলি বৰুৱা আজি অসমৰ এগৰাকী ভাল বিষয়া। এই গোটেই কথাবিলাক সেইকাৰণে আমি মাত্ৰ এওঁলোকক পুতৰ কোৱাৰ প্ৰয়োজন নাই। এওঁলোকৰ যি প্ৰতিভা আছে সেই প্ৰতিভাখিনি মাত্ৰ উলিয়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকক আমি সহযোগিতা কৰিব লাগে। এইখিনি কথা কৈ মই আজি আপোনালোকৰ বিদায় লৈছোঁ। পুনৰ এটা ইতিবাচক দৃষ্টিৰে চোৱা এটা ভিডিঅ' লৈ আহি পুনৰ আপোনালোকৰ মাজলৈ আহিম। সেয়ে সকলোকে কৈছোঁ নমস্কাৰ। PNB চাওক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু আমাক এটা নতুন ভিডিঅ' কৰিবলৈ মনত সাহস দিয়ক। নমস্কাৰ।